নমস্কাৰ, ভালে আছে আপোনালোক চবে। আজি মই ভুল খেতিৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব। আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। ভুল খেতিৰ সম্পূৰ্ণ তথ্যটো মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। খেতি কেনেকৈ কৰিব লাগিব, গছৰ কিবা সমস্যা হ'লে কেনেকৈ আমি সমস্যাৰ পৰা গছক আমি বচাব পাৰিম, কি মেডিচিন দিম, ফাৰ্টিলাইজাৰৰ কিবা প্ৰয়োজন আছে নে নাই, খেতি কৰাৰ আগত আমি কি সাৰ খেতিত দিব লাগিব। তো আজিৰ এই ভিডিঅ'টোৰ আপোনালোকে সম্পূৰ্ণ তথ্য পাব। কথা হ'ল, যদি চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। খোজকাঢ়ি যাব পৰা নাই, যিফালে খোজকাঢ়ি গৈছোঁ সিফালে কেৱল ভুল আৰু ভুল। মই যিটো খেতি দেখুৱাই আছোঁ, এই খেতিটোত জহা ভোলৰ গুটি দিয়া হৈছিল, যিটোৰ নাম হ'ল খুচবু। এই খুচবু জহা ভোল ইমানেই ধুনীয়া চেণ্ট, খাওঁতেও সিমানেই ভাল। কিন্তু খেতিটো কৰিবলৈ হ'লে আপোনালোকে ওখ এঢলীয়া অম্লতা আৰু হিউমাছযুক্ত মাটি হ'লে বেছি ভাল। যদি আপোনালোকে প্ৰতি বিঘাত 1 পৰা 1.5 গাড়ী গোবৰ সাৰ সিঁচি কিনে আপোনালোকে কৰিব পাৰে, তো আপোনালোকক কি ক'ম আৰু। এটা গছতে মোটামুটি 50ৰ ওপৰত ভোল এতিয়াই লাগিছে, ওপৰত কিন্তু গছ বগাই যোৱাই নাই। মই মাত্ৰ এটা গছ আপোনালোকক দেখুৱাই আছোঁ, চাওক, গছটো চাঙৰ ওপৰত উঠাই নাই, কেৱল ভোল আৰু ভোল। আৰু ইফালে আৰু এটা গছ দেখুৱাই আছোঁ, আপোনালোকে চাওক, চাব পাৰিছে। তো কথা হ'ল বন্ধুসকল, আপোনালোকে এই খেতি কৰিবলৈ হ'লে গোবৰ সাৰ দিলে ছুপাৰ ফছফেট আপোনালোকে 50 কিলো বিঘাত দিব, পটাছ 15, ইউৰিয়া 15, DAP 15 ধুনীয়াকৈ সিঁচিলে, হাল মাৰিলে, ময়ালে। যদি খেতিত ৰস কম আছে তেনেহ'লে আপোনালোকে খেতিত পানীৰ যোগান ধৰিব, জলসিঞ্চন কৰাৰ পিছত আকৌ হাল মাৰিব। মাটি তাৰমানে কি হ'ল, ৰসাল মাটি হৈ গ'ল। কেনেকৈ পানী দিব, বৰষুণ পৰা দি ডেলিভাৰী পাইপৰ আগফালে চিপি ধৰি এনেকৈ ভিজাই দিব। তাৰপিছত আপোনালোকে গুটি বজাৰৰ পৰা ক্ৰয় কৰিব। সাৱধান, গুটিৰ মাজতে কিন্তু ঝামেলা ওলাইছে বহুত। নাম্বাৰ 1, গুটি যিটো আছে আপোনালোকে সেইটো গুটি ক্ৰয় কৰিব, আনিখিনি আপোনালোকে লগোৱাৰ পিছত আপোনালোকে লক্ষ্য কৰিব গছত পোকে কিবা ডিষ্টাৰ্ব কৰিছে নেকি, ফলনবিলাক হালধীয়া হৈছে নেকি, ফলনবিলাক ফুটা কৰি আছে নেকি। যদি এনেকুৱা ধৰণৰ সমস্যাত আপোনালোকে পৰিছে তেনেহ'লে আপোনালোকে শ্বৰ্ট স্প্ৰে কৰিব, ইক্কা, ৰিলিক এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকে সৰু গছৰ পৰা স্প্ৰে কৰি যাব। গছবিলাক যেতিয়া সৰু থাকিব তেতিয়া আপোনালোকে স্প্ৰে কৰিব। কিন্তু লগোৱাৰ পদ্ধতিটো মই আপোনালোকক কৈছোঁ, এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব। মই যিটো খেতি দেখুৱাই আছোঁ, এইটো খেতিত 3 ফুট বাই 3 ফুট দিছিল, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 6 ফুট ৰাখিছিল। ৰাখি কিনে লগোৱাৰ পিছত এটা কথা হ'ল, ফাৰ্টিলাইজাৰ কি খটাব, গ'ল্ড স্পেচিয়েল চইল, লগতে দিব আপোনালোকে এইটো দানা মাৰ্বল জিয়াৰ আৰু গ'ল্ড স্পেচিয়েল চইল, গ্ৰিফিন, বায়'লজিকেল, IPLৰ এইবিলাক দানা যদি আপোনালোকৰ খেতিত আপোনালোকে দিব পাৰে, তো আপোনালোকৰ খেতিত ইয়াতকৈ ভাল লাগন দিব। আপোনালোকে যদি 1 বিঘা মাটি জহা ভোলৰ খেতি কৰিব পাৰে, যদি গছে ঠিকছে লাগন দিয়ে, তেনেহ'লে চাব আপোনালোকৰ খেতিত 1 বিঘা মাটিৰ পৰা 5 পৰা 7 কুইণ্টেল ভোল চেঙন দি আপোনালোকে বজাৰলৈ বিকিব পাৰিব। কি ক'ম আৰু, মূল কথাটোৱে হ'ল, দাদা বাইদেউসকলক মই এটা কথাই কওঁ, আপোনালোকে খেতিত মনোযোগী হওক, খেতিত গুৰুত্ব দিয়ক, খেতিৰ ওপৰত আপোনালোকে গুৰুত্ব দি আপোনালোকেও আগুৱাই যাওক। কেৱল মই খেতি কৰিম, মই আগুৱাই যাম, মই সেইটো চিন্তা কৰা নাই। মই আপোনালোকৰ কাৰণেও চিন্তা কৰিছোঁ। আপোনালোকেও যাতে মোৰ দৰে শিক্ষিত নিবনুৱা হৈ আছোঁ, যদি আপোনালোকেও খেতিত অকণমান গুৰুত্ব দি আপোনালোকেও আগবাঢ়িবৰ কাৰণে প্ৰস্তুতি লওক। সময় তাকৰ, সময়ৰ মূল্য সময়ত দিবলৈ শিকক। আপাৰ লয়াৰ মোটামুটি উজনি আৰু নামনি আমি যাতে কোনেও বহি নাথাকোঁ। খেতি কৰিব, ৰাতিপুৱা এক্সাৰচাইজৰ কোনো প্ৰয়োজন নাই। ৰাতিপুৱা উঠি কিনে কোৰ এটা হাতত লৈ কিনে খেতিৰ ফালে যাওক, ঠিকছে খেতিত কাম কৰক। আপোনালোকে ৰাতিপুৱা উঠি কিনে দৌৰাৰ কোনো প্ৰয়োজনে নাহে। যিটো এক্সাৰচাইজ খেতিত কৰিব, সেইটো এক্সাৰচাইজ আপুনি ৰাস্তাত ঘূৰি কৰাৰ কোনো প্ৰয়োজন নাহিব। আপোনালোকে এক্সাৰচাইজ কৰক, ফিজিকেল এক্সাৰচাইজ কৰি গ'লে আপোনালোকৰ চাব
নিজৰ দেহাটো ভাল থাকিব, তাৰ লগত আপোনালোকৰ ভাল এটা টকা আহিব খেতিৰ পৰা। এটা ভুল কমেও 200 গ্ৰাম 300 গ্ৰাম ওজনৰ হ'ব লাগিব। সেইকাৰণে মই আপোনালোকক বেছি গোবৰ সাৰ আপোনালোকক দিবৰ কাৰণে কৈ আছোঁ। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। দানা ঔষধৰ প্ৰয়োজন হৈছে মোক যোগাযোগ কৰিব 7002163162। আকৌ কৈছোঁ 7002163162। এইটো নাম্বাৰত যোগাযোগ কৰিব, হোৱাটছআপ কৰিব। এনেকুৱা ধৰণৰ খেতি কেৱল ভোল খেতি নহয়, ভোল, জিকা, এতিয়া বৰ্তমান ভোল খেতি কৰিব জবা, খুচবু, জিকা লগাব প্ৰিয়া, ভেন্দি লগাব দামন্তী, ৰাধিকা, চম্পা, চামেলি, দাংবডি লগাব মেৰি গ্ৰীণ। এনেকুৱা ধৰণৰ বিধানবিলাক মই আপোনালোকক যোগান ধৰিম। আপোনালোকেও খেতি কৰক, আপোনালোকেও সফল হওক, আপোনালোকে আগুৱাই যাওক, লাখৰ টকা উপাৰ্জন কৰক, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।